হাই হেল্ল' নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া বৰ্তমান যোৰহাট ষ্টেচনত। আমি যাব ওলাইছোঁ ডিমা হাছাও, অসমৰ আটাইতকৈ সৰ্বোচ্চ ওখ পাহাৰটোলৈ বুলি। ইয়াত ট্ৰেইন আহিছে। আমি ট্ৰেইনেৰে এতিয়া এইখন ট্ৰেইনেৰে যাম লামডিং। লামডিঙৰ পৰা আকৌ নতুন ট্ৰেইন ধৰিম। উঠিছোঁ। কৃষ্ণ সকলোৱে আশীৰ্বাদ কৰিব, ভালে ভালে যাত্ৰাটো আমাৰ সুকলমে পাৰ হয় যেন, ভালে কুশলে আমি ঘূৰি আহোঁ। পাই গ'লোহি লামডিং। ঠাণ্ডা বতৰ, বহুত ঠাণ্ডা লাগিছে। এইটো কপি আছে, এইকেইটা বহি দিছে, ভাগৰ লাগিছে বোলে, টোপনিও ধৰিছে। আমি এতিয়া লামডিঙৰ পৰা আহি মই শুলোঁ, টোপনি গুচি গ'লোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। এয়া পাইছোঁহি আৰু ডিমা হাছাও সোমাইছোঁ। এইটো হৈছে সুৰংগ, তাৰ মাজে মাজে আমি গৈ আছোঁ। পাহাৰৰ যিমান পাৰি ট্ৰেইনখন ওপৰলৈ উঠি গৈছে, সেইকাৰণে শ্ল'লি চলিছে। ট্ৰেইনখন দুটা ইঞ্জিনে টানি আনিছে। চিংগুল ইঞ্জিনে বোলে অলপ দিগদাৰ হয়, জানিব পাৰিছোঁ আমি। এতিয়া আমি পাওঁ হৈছোঁ আৰু ষ্টেচনটো। এইটো ষ্টেচনৰ পৰা আকৌ আমি অট'লৈ যাব লাগিব। দেখাই যাম সকলো, আপোনালোকে চাই যাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। কি কৰিব লাগিব, কি নকৰিব লাগিব। এতিয়া পাইছোঁহি আমি ষ্টেচন, মাহৰ ষ্টেচন। মাহৰ ষ্টেচনৰ পৰা আপোনালোকে অট' ল'ব লাগিব। এতিয়া আমি নামিলোঁ। মাহৰ ষ্টেচন পাই আমি এতিয়া অট' বিচাৰিব লাগিব। দেখিয়ে কিবা এটা মনটো ভাল লাগিছে, বৰ সুন্দৰ পৰিৱেশ। আমি এতিয়া অট'ৰ ওচৰলৈ যাওঁ। অট' লৈ বেগবিলাক খায়ো ল'ব লাগিব, কাৰণ ৰাতিপুৱা 9টা বজাত পাইছোঁহি আমি। গোটেই ৰাতিটো আছিলোঁ। আমি এতিয়া আছোঁ মাহৰ মাৰ্কেটত, পাইছোঁহি আৰু অট'ত আহিছোঁ। অট' ল'ব লাগিব আপোনালোকে তুমজাং পিক যাবলৈ। ষ্টেচনৰ পৰা লাগিয়ে থাকে। আমাৰ এইকেইজনে কিবা খাওঁ বুলি ক'লে, চবকে খুৱাই লৈছোঁ। আমি সেই পাহাৰটোলৈ গৈ আছোঁ। সেই পাহাৰটো আমি যাব লাগিব। অট' তালৈকে নাযায়, আমি খোজকাঢ়িব লাগিব এডোখৰ। এতিয়া দেখাইছোঁ আপোনালোকক, ইয়াৰ পৰা দেখি থাকি পাহাৰটো, সেই পাহাৰটোলৈ আমি গৈ আছোঁ। সেইডোখৰ হৈছে চেইকাল পিক। ফাইনেলি গাইছ, আমি পাই গ'লোহি পেইকাল ভিলেজ। ইয়াৰ পৰা আমি এতিয়া খোজকাঢ়িব লাগিব। ইয়াৰ পৰা লাখুটি ল'ব লাগিব, পাৰ পিচ 10 টকা, মানে খোজকাঢ়িবলৈ কাৰণে সুবিধা হ'ব। আমি সেইডোখৰ পৰা আহি এনেকৈ সেয়া পাই গৈছোঁহি। সেইডোখৰ পিকডোখৰলৈ যাবলৈ দুটা ৰাস্তা আছে। এটা মানে আপোনালোকৰ তুমজাং ভিলেজেদিও আহিব পাৰি, সেইফালে অলপ দূৰ হয়। দূৰ হ'লেও ৰাস্তাটো বহুত মানে সমতল, ভাল। কিন্তু এতিয়া আমি যাম, এডভেঞ্চাৰ কৰিম। আমি যাম ওপৰটোৱেদি। সেইটোত শ্বৰ্ট হয়, কিন্তু হ'লেও কষ্ট। কিন্তু সেইটোৱে এডভেঞ্চাৰ কৰিম আমি। কি ধুনীয়া, আপোনালোকক দেখাই যাম। পৰিৱেশটো বহুত ধুনীয়া, আপোনালোকে চাই যাওক ভিডিঅ'টো। বহুত ধুনীয়া পৰিৱেশ। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাওক। আপোনালোকেও আহিলে কষ্ট হৈছে, কিন্তু কষ্ট যদিও আপোনালোকক এইটো নকওঁ যে ইয়াত আগলৈ নাযাওঁ ক'বলৈ মন নাযাব আপোনাৰ। ইমানেই ধুনীয়া লাগিছে। চব আগুৱাই গৈ আছে মানুহবোৰ, আৰু বহুত পাৰ্টিও আহিছে। আমি সেইডোখৰলৈ যাম এতিয়া। বহুত কষ্ট কৰি আহি পাইছোঁহি। বহুত ওপৰত উঠি গ'লোঁ আমি। সকলোৱে ক'লে এইখিনিত অলপ ৰওঁ, অকণমান জিৰণিও লৈছোঁ। পৰিৱেশটোও ভাল লাগিছে, সেইকাৰণে অকণমান ৰৈছোঁ। যাম মোৰ লগত পাৰিবি ফটোকে মাৰি আছে। ভিডিঅ' এটা ল।
এইবাৰ ভিডিঅ' লগালা এই গেঞ্জি পিন্ধি চাই লওঁ ঠিক আছে হ'ব এইডাল লৈ আহিছো কেলা এইডাল লৈ ইয়াৰ পৰা গৈছো হয় সাতমহীয়া পৰিৱেশ দেখি মুখৰ মাত নাইকিয়া হৈ গৈছে আপোনালোকে চাই যাওক খালি আমি কেনেকৈ গৈ আছোঁ বহুত কষ্ট হৈ আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিছোঁ লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি গন্তব্যস্থান পাইছোঁহি আৰু এইডোখৰ পৰা আহি আছিলোঁ আমি উঠি আহি এইডোখৰলৈ যাম আমি পাইছোঁহি এতিয়া বহুত ভাগৰ লাগিছে এইডোখৰলৈ যাম আমি পাইছোঁহি আৰু আমি ফাইনেলি অলপ দূৰ আৰু চকুন আহি যাব এতিয়া পিলিকেল ভিলেজ আহি আছোঁ আমি পাইছোঁহি আৰু এটা পাহাৰ পাৰ হ'লে আমি পাই যাম ইমান খাৰা পাহাৰ দেখিছেই নহয় নজৰ হাতীটো দুৰ্ঘটনা ঘটি বহুত সাৱধানে আহিব লাগিব ইয়াত আহিলে আপোনালোকে আৰু অলপ আছেগে আমি পামগে এতিয়া অলপ বহুত দেৰি আছে একদম নক'ব আৰু কিলোমিটাৰ হৈ গৈছে পাইছোঁ ইয়াৰ অলপ আছে সেইটো পাহাৰটো বগালে আমি পাই যাম কি ধুনীয়া পৰিৱেশ চাওক এয়াই নৰ্থ ইষ্ট কি সুন্দৰ পৰিৱেশ চাওক এয়াই হৈছে আমাৰ অসম সোণালী অসম সেউজীয়া অসম চাই লওক কি ধুনীয়া পৰিৱেশ ফাইনেলি গাছ সেই জেগাডোখৰ পাই গ'লোহি যিডোখৰ জেগাৰ কাৰণে আমি ইমান কষ্ট কৰি আহিছোঁ আৱাজ শুনিছে আৱাজ বতাহৰ শব্দ শুনিছে বহুত ধুনীয়া বতাহ মাৰি আছে অসমৰ সৰ্বোচ্চ ওখ পাহাৰটো অসমৰ ভিতৰত সৰ্বোচ্চ ওখ পাহাৰ চিল্কাই পিক আপোনালোকে চাব পাৰিব তলৰ ভিউটো মই দেখাবলৈ চেষ্টা কৰিম চাওক কি ধুনীয়া পৰিৱেশ এয়াই হৈছে আমাৰ সেউজীয়া অসম পাৰ্থ সেউজীয়া অসম এয়াই নেচাৰ অফ আছাম নৰ্থ ইষ্ট আপোনালোকে অলপ কষ্ট কৰক আৰু অসমৰ বিউটি লওকহি প্ৰয়োজন নাই কোনো হিমালয় পৰ্বত বগাবলৈ ইয়াত বগালে আপোনালোকে হিমালয় পৰ্বত বগোৱাৰ অনুভৱ পাই যাব কেনেকুৱা লাগিলে পাৰ্থ একদম ধুনীয়া একেবাৰে একদম চৰ্দি লাগি আহিছে একেবাৰে গোটেই বগাওতে পুৰা চৰ্দি চিভিল ক'বই নালাগে একদম মজা লওক এইটো বেহুচ অৱস্থা বেয়া ৰে এইটো শুই দিছে সি হাত দেখিছে নে গোটেই একদম কি হৈ আছে ধূলি আৰু সুন্দৰ বতাহ মাৰি আছে বিৰাট মজা ধুনীয়া পৰিৱেশ
মই এতিয়া অলপ আৰু ওপৰলৈ যাবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। সেয়াই হৈছে অসমৰ ধুনীয়া ঠাই। আমাৰ ইয়াত দুজনে ফটো মৰাত ব্যস্ত। বহুত হেভি বতাহ মাৰি আছে, ঠাণ্ডা লাগি গ'লগৈ। সেইকাৰণে হুডি এটা আছিলে পিন্ধি লৈছোঁ। বহুত ঠাণ্ডা লাগিছে মানে। ৰ'দটো ওলাই আছে কিন্তু ঠাণ্ডা। আপোনালোকে দেখিছে চাগে ৰ'দ, ইমান ৰ'দতো কেনেকৈ পিন্ধি আছে। তাত বতাহ যিটো মাৰিছে মানে বহুত ঠাণ্ডা। বহুত বেয়া ঠাণ্ডা লাগিছে। তলত ডাৱৰ আছে চব। আমি এই বস্তুটো চাবলৈকে ৰৈ আছিলোঁ তাত। কি ধুনীয়া লাগিছে চাওক, দৃশ্যটো কি ধুনীয়া লাগিছে। চাৰিটা 32। গুড মৰ্ণিং তুমজাং। আমি এতিয়া চবেই শুই উঠি ফ্ৰেছ হৈ মেগী খাবলৈ ব্যস্ত হৈ আছোঁ। চবেই মেগী পূৰা দিছে। আৰু তুমজাং ভিলেজৰ পৰিৱেশ। আমি কালি ৰাতি ইয়াতে তিনিটাকৈ শুলোঁ। আপোনালোকে আহিলে এনেকুৱা ট্ৰেইন পাব ইয়াত শুবলৈ। পাৰ পাৰ্চন 250কৈ ল'ব। বাবা রে কুত্তে করলে কোথাও আমি এতিয়া ঘৰ মুৰা হৈছোঁ সকলো। কালি ৰাতিটো এই তুমজাং ভিলেজত থাকিলোঁ। আমাৰ 11টাত ট্ৰেইন আছে মাহুৰৰ পৰা। আমি ওলাই আহি আছোঁ এতিয়া। ইমান ওই পাহাৰৰে একা বেকা বাটে দিয় আমি নুযাম। আপোনালোকে তুমজাং ভিলেজলৈ আহিলে 6টা বজাৰ আগতে আহিব। ৰাতি 6 PM to 6 AM, ৰাতিপুৱা 6টালৈকে। কি ধুনীয়া ভিউ এটা দেখাম আপোনালোকক চাওক। চাওক
কোনফালে গৈছিলোঁ আমি ওপৰৰ গৈছিলোঁ নেকি কালি আজি তলে নামি আছোঁ Whoa! Nice day. Beautiful place. কি সুন্দৰ পৰিৱেশ ইয়াত আহিলে আপোনালোকেও বিলীন হৈ যাব এই পৰিৱেশৰ লগত ভাগৰ ক'ত যাব ঠিকান নাই আহক আপোনালোকেও আহি ইয়াৰ পৰিৱেশৰ লগত এবাৰ ধেমালি কৰকহি এনজয়মেণ্ট আৰু ভিউটো চাওক কি ধুনীয়াকৈ সূৰ্য উদয় হৈছে অলপ আগত আমি সেইটো দেখাব নোৱাৰিলোঁ আপোনালোকক সেইটো হৈছে আমাৰ এইফালে ওপৰলৈ আমি সেই কালি ওপৰে গৈছিলোঁ ওপৰে গৈ আপোনাৰ চিল্কাই পিক পাইছিলোঁগৈ আজি এতিয়া তলৰ পাহাৰটো আমি নামি আহিছোঁ একেটা পাহাৰে কিন্তু নামি আহিছোঁ আমি তলেদি আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে অন্য এটা ভিডিঅ' লৈ আপোনালোকক আকৌ এটা ধুনীয়া পৰিৱেশৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ